নমস্কাৰ, গুড মৰ্নিং। মই পলাশ, আপোনালোকে আছে পলাশ আছাম। যিহেতু যোৱাকালি মই এটা আছাম কামাণ্ডৰ ভিডিঅ' আপলোড কৰিছিলোঁ, য'ত ফিজিকেল টেষ্টত কিমান নম্বৰ পালে আৰু লগতে 4.8 কিলোমিটাৰ 16 মিনিট 50 ছেকেণ্ডত সোমাইছিল বুলি মই কৈছিলোঁ আৰু মাৰ্ক পাইছে 70+। সেয়েহে তোমালোকক এইটোৰ ভিডিঅ'ৰ যোগেদি মই জনাওঁ যে এইটো কমেণ্টৰ যোগেদি মোক কৈছিলে, কিন্তু মোৰ হাতত ফিজিকেলৰ লিষ্টখন নাই আৰু সকলোৱে কমেণ্ট কৰিছিলে যে ইমান নম্বৰ পাইছে, ফিজিকেলৰ লিষ্টখন দিয়া চাওঁ ক'ত কিমান মাৰ্কছ পাইছে। আৰু মই জনাই আছোঁ যে আছাম কামাণ্ডোত দেৰগাঁৱৰ ভিডিঅ' চাইছোঁ। দেৰগাঁৱত 4.8 কিলোমিটাৰ 400 মিটাৰ ট্ৰেক 12 পাক ৰানিং কৰিব দিছে। তাত এটা গ্ৰুপত 20 জনকৈ দিছে, তাৰে 10জন 8জন এনেকৈ পাছ কৰিছে, বেছিভাগ পাছ কৰা নাই। আৰু মই 2-3টা দেৰগাঁৱৰ ভিডিঅ' চাইছোঁ আৰু তোমালোকেও চাবা। আৰু লগতে লং জাম্পো চাইছোঁ দেৰগাঁৱৰ। আৰু তোমালোকে যদি চাব পাৰা, তোমালোকে পল্লৱ আছাম ইউটিউব চেনেলটো, যিহেতু এজন অসম আৰক্ষী হয়, পল্লৱ আছাম ইউটিউব চেনেলটোত তোমালোকে দেৰগাঁৱৰ ৰানিং লং জাম্পৰ ভিডিঅ' এইবিলাক পাই থাকিব। আৰু লগতে লং জাম্পটো ইমানকৈ এক্সিলেণ্ট অহা নাই। যোৱাকালি মই ভিডিঅ'ৰ যোগেদি চাইছোঁ, কিন্তু লাইভ যোৱা নাই, যদি মই তাত চোৱা নাই লাইভ গৈ পেলাই, কিন্তু ভিডিঅ'ৰ যোগেদি চাইছোঁ, কিন্তু লং জাম্পটো এক্সিলেণ্ট অহা নাই প্ৰায়বিলাক কেণ্ডিডেট। আৰু লগতে ৰানিং ভাল টাইম লাগিছে, 17 মিনিট 30 ছেকেণ্ড 18 মিনিট সিমানতে 4.8 কিলোমিটাৰ ৰানিং শেষ কৰিছে। তোমালোকেও সিমান টাইমতে ৰানিং শেষ কৰিবা। আৰু লগতে লং জাম্প এক্সিলেণ্ট মাৰিবই লাগিব। চিন আপ আৰু 100 মিটাৰ 11-12 ছেকেণ্ডত সোমালে তোমালোকৰ এটা ভাল মাৰ্কছ হৈ থাকিব। আৰু সেই মাৰ্কছটো তোমালোকৰ 70 হয়তো প্লাছ থাকিলে তোমালোকৰ আৰামছে চাকৰি হোৱাৰ চান্স আছে। আৰু মই যোৱাকালি কৈছোঁ যে এজন কেণ্ডিডেট 70+ পাইছে। আৰু মোক কমেণ্ট দিয়াৰ বাবে মই কৈছিলোঁ, আৰু মই তোমালোকক কোনো ধৰণৰ আনমটিভেটৰ বাবে মই ভিডিঅ'টো পষ্ট কৰা নাছিলোঁ, কাৰণ সকলোৱে কমেণ্ট কৰিছে যে ইমান নম্বৰ পাইছে, আমি নাযাওঁ, আমাৰ ফিজিকেল টেষ্টত আমি কম নম্বৰ পাম, আমি চাকৰি নাপাম। ইমান বহুত কেণ্ডিডেটে মোক কমেণ্ট কৰিছে, কিন্তু মোৰ বেয়া লাগিছে, কাৰণ তোমাৰ ফিজিকেল তুমি ভালকৈ দিয়া, তুমি হাইষ্ট মাৰ্ক পোৱা, তোমাৰ চাকৰি হ'ব। আনৰ কথা বাদ দিয়া কিমান মাৰ্কছ পাইছে, কিমান মিনিটত ৰানিং শেষ কৰিছে, তুমি যোৱা, তোমাৰ যিবিলাক ফিজিকেল তোমাৰ 100% দিয়া, তুমি চাকৰি পাবা। আৰু লগতে তাৰপিছত আহিলে মেডিকেল, অসম আৰক্ষী যিদৰে মেডিকেল একেই ছেম মেডিকেল, তাৰপিছত ডকুমেণ্টখিনি একেই, তোমালোকে গম পাইছা। আৰু আছাম কামাণ্ডো এবাৰ ভেকেঞ্চিটো কম, সকলোৱে ইণ্টাৰভিউ দিবলৈ নাযাওঁ বুলি কৈ আছে, কাৰণ ভেকেঞ্চি নাই। তোমালোকক কওঁ, ভেকেঞ্চি যিমানেই নাথাকক, তোমাৰ পৰা যদি 100% যদি তুমি দিব পাৰা, তোমাৰ এটা ভেকেঞ্চিহে লাগে, তুমি এজনে চাকৰি কৰিবা। সেয়ে কৈছোঁ, আছাম কামাণ্ডোৰ ইণ্টাৰভিউ দিবলৈ যোৱা, সকলোৱে যোৱা। আৰু লগতে ছোৱালীসকলেও আছে, ছোৱালীসকলেও ভালকৈ দিব। আৰু লগতে এখন লিষ্ট তোমালোকক দিছে, এদিনত 700-800কৈ কেণ্ডিডেট আছাম কামাণ্ডোৰ ফিজিকেল দিবলৈ মাতিছে। তোমালোকক সেইকাৰণে আপডেটটো দিলোঁ। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, মই যেতিয়া অসম আৰক্ষী আপডেট পাওঁ তোমালোকক দিবলৈ চেষ্টা কৰি যাম।